ইতিমধ্যে সকলে গমে পাইছে তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ ৰিজাল্টটো 1 মাৰ্চ তাৰিখে ঘোষণা কৰিব। মাৰ্চ মাহৰ প্ৰথম সপ্তাহ 1 তাৰিখত ঘোষণা নকৰিলেও 2 তাৰিখে কিন্তু 100% ঘোষণা কৰিবই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব। আৰু মই কথাটো নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুবাৰ তিনিবাৰকৈ ঘোষণা কৰিছে। আৰু মই 1 মাহ আগতে কৈছিলোঁ যে মাৰ্চ মাহৰ ৰিজাল্টটো মুকলি হ'ব প্ৰথম সপ্তাহতে। বহুতে বিশ্বাস কৰা নাছিল, তেওঁলোকে ইতিমধ্যে প্ৰমাণ পাইছে। আৰু এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ADR 3.0 কেতিয়া মুকলি হ'ব, লগে লগে মুকলি হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে লাইভ যোগে ইতিমধ্যে দুদিন আগতে ঘোষণা কৰিছে। লাইভ যোগে ঘোষণা কৰিছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৰিজাল্টৰ লগে লগে নতুন পদৰ আকৌ বিজ্ঞাপন মুকলি হ'ব। ইতিমধ্যে সকলোৱে গম পাইছে অসম চৰকাৰৰ পৰা যিমান পদ মুকলি হয় লগে লগে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতীয়াকৈ জনাই দিয়ে। আৰু লগে লগে কিন্তু নটিফিকেশ্যন কেইদিনমান পিছতে নটিফিকেশ্যন মুকলি হয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ADR নতুন বহুত পদ মুকলি হ'ব। আৰু সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব। ইতিমধ্যে ADR পৰীক্ষা হৈ গ'ল, ৰিজাল্টটো দিব। মই নিজে পৰীক্ষা দিছোঁ, নিজে কেণ্ডিডেট হয় আৰু বহুত পঢ়া শুনা কৰিছোঁ। আপোনালোকে মোৰ বাবে অলপমান আশীৰ্বাদ, অলপমান সাধাৰণতে দোৱা কৰিব আৰু আপোনালোকৰ বাবে যিমান পাৰোঁ ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে 2016 চনৰ পৰা 2024 চনৰ ভিতৰতে যিমান পৰীক্ষা হৈছে, যিমান পুৰণি প্ৰশ্ন কাকত মোৰ কাকত আছে বা মই প্ৰেক্টিছ কৰিছোঁ, যিমান পৰীক্ষা বা বুকৰ পৰা হওক বা অনলাইনৰ পৰা হওক, যিমান মই চোটাইছোঁ বা যিমান সাধাৰণতে মই গোটাইছোঁ, এই গোটা সকলো প্ৰশ্ন কাকত, পুৰণি প্ৰশ্ন কাকত মোৰ কাকত আছে। একেবাৰে বিনামূলীয়াকৈ মই কোনো ধৰণৰ সাধাৰণতে প্ৰমোশ্যন নকৰোঁ। মোৰ চেনেলটোৰ জৰিয়তে সকলোবোৰ বিনামূলীয়াকৈ মোৰ চেনেলটোৰ পৰা দিয়া হ'ব। আপোনালোকে যদি PDF সহকাৰে সেই পুৰণি প্ৰশ্ন কাকতবোৰ লাগে বা মই কিতাপ কিনিছোঁ, সেই কিতাপতো বহুত পুৰণি প্ৰশ্ন কাকত, পৰীক্ষাত পুৰণি প্ৰশ্ন কাকতবোৰ আছে। ডাইৰেক্ট সাধাৰণতে 1 মাৰ্ক 50 মাৰ্কৰ যিবোৰ পৰীক্ষা হৈ গৈছে, অসম চৰকাৰৰ যিমানটা বিভাগত আছে সকলো বিভাগৰ পৰীক্ষা হৈ গৈছে, সকলো বিভাগৰ পৰীক্ষা পুৰণি প্ৰশ্ন কাকতবোৰ আছে। সেইবোৰ যদি মোটামুটি 8-10 বছৰৰ পুৰণি প্ৰশ্ন কাকতবোৰ ছল্ভ কৰিব পাৰে, তেনেহ'লে 100% মোটামুটি 100ৰ ভিতৰতে 60% 70% আপোনালোকে এনেই পাৰা হৈ যাব। সেইবাবে কৈছোঁ আপোনালোকে সাধাৰণতে প্ৰিপাৰেশ্যন কৰিলে অলপমান ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব। আৰু মই এইবাৰ সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন কৰিছোঁ। আপোনালোকক মই কৈছোঁ যিসকলে প্ৰিপাৰেশ্যন কৰিছে বা পৰীক্ষা ভাল হৈছে তেওঁলোকে কোনো ধৰণৰ টেনশ্যনো কৰিব নালাগে। তেওঁলোকে 100% পৰীক্ষাত পাছ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ ৰিজাল্টটো মাৰ্চ মাহৰ প্ৰথম সপ্তাহত হ'ব। আৰু লগে লগে নতুন পদ মুকলি হ'ব। নতুন পদ বহুত পদ মুকলি হ'ব। এইবাৰ যিমান পদ 12,600 পদ আছিল, তাতকৈ ডাবল পদ মুকলি হোৱাৰ চান্স আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 27 অক্টোবৰ তাৰিখে গেট 4 পৰীক্ষাৰ শেষৰ পিছতে লাইভ যোগে ইতিমধ্যে সংবাদ মেল যোগে ঘোষণা কৰিছিল যে 15,000 পদ মুকলি হ'ব। কিন্তু যিখিনি গম পাইছোঁ সেইখিনি গম অনুসৰি ডাবল ভেকেঞ্চি মুকলি হ'ব। কাৰণ অসম চৰকাৰৰ লাষ্ট বছৰৰ 26 ইলেকশ্যনৰ আগতে মোটামুটি ডাঙৰ এটা নিযুক্তি দিয়া হ'ব। 100% এইটো যে 50,000ৰ ওপৰত নিযুক্তি দিয়াৰ চান্স আছে সকলো বিভাগ মিলি। আৰু কেৱল ADR-তে নহয়, আৰু ADR-তো 20,000+ ভেকেঞ্চি অহাৰ চান্স আছে। কাৰণ এইকেইদিনত বহুত পদ খালী হ'ব। আৰু অসম পুলিচতো নতুন পদ বহুত মুকলি হ'ব। আৰু অসম পুলিচৰ ইতিমধ্যে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহতে মুকলি হ'ব। 1 মাহ সময় নাই। বহুতে গম নাপায়, বহুতে ভাবিছে কাট অফ লিষ্ট মুকলি কৰা নাই, সেইবাবে বহুতে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া নাই। সেইবাবে কৈছোঁ সকলোৱে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু যিসকলে PDF লাগে বা লাগে সকলোৱে কমেণ্ট বক্সত জনাব যে PDF লাগে না কি লাগে। আপোনালোকৰ যদি পুৰণি প্ৰশ্ন PDF লাগে তেনেহ'লে কমেণ্ট বক্সত সকলোকে জনাবলৈ অনুৰোধ জনাইছোঁ। সেইবাবে কৈছোঁ সকলোৱে ছাপোৰ্ট কৰি মোৰ আশীৰ্বাদ জনাব। অসম চৰকাৰৰ যিমান আপডেট হওক, যিমান খবৰ হওক, মোৰ চেনেলৰ পৰা সময়মতে পাবলৈ চেষ্টা কৰিব। আৰু মই সময়মতে দিবলৈ চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব, যাতে ছাবস্ক্ৰাইব কৰি আগুৱাই যায়, যাতে অতি সোনকালে 50,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায়। আপোনালোকৰ মৰমৰ আশীৰ্বাদ চেনেল সকলোৱে ছাপোৰ্ট কৰিব। যিমান কষ্ট হয় সময়মতে সকলো প্ৰতিদিনে আপডেট পাবলৈ চেষ্টা কৰিব। আৰু মই কৰিম আৰু আপোনালোকেও প্ৰতিদিনে সময়মতে ভিডিঅ'সমূহ পাই থাকিব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰৰ যিমান আপডেট হওক, যিমান খবৰ হওক, মোৰ চেনেলটোৰ পৰা সময়মতে পাব 100% এই কথাটো। আৰু অসম চৰকাৰৰ যিমান স্কিমৰ ওপৰত হওক, যিমান চাকৰিৰ ওপৰত হওক, যিমান পুৰণি প্ৰশ্ন আপোনাক মই কৈছোঁ একেবাৰে বিনামূলীয়াকৈ দিম। কোনো ধৰণৰ কৰিব নালাগে। PDF সহকাৰে একেবাৰে মই বিনামূলীয়াকৈ দিম। বহুতে চেনেল খুলি প্ৰমোশ্যন কৰে, বহুতে বেলেগ সাধাৰণতে ইনকাম কৰে, কিন্তু মই এইবোৰ হয়, মই নিজে এজন কেণ্ডিডেটক আপোনাক মই সহায় কৰি ভাল পাওঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিছে, ইমান ছাপোৰ্ট কৰিছে, সকলোক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, ছাপোৰ্ট কৰিব। সকলো আশীৰ্বাদ, মৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত আছে মোৰ। সকলো সময়মতে ভিডিঅ'